Hello students, welcome to Gyanam Commerce classes. মই তোমালোকক আজি এটা আপডেট দিবলৈ লৈছো আৰু সেই আপডেটটো হৈছে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলে ইয়াৰ একাডেমিক সেশন 2023-24 ৰ বাবে অৰ্থাৎ কারেন্ট একাডেমিক সেশনটোৰ বাবে এসএস ফার্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ সিলেবাস সমূহ কিছু ৰিভাইজ কৰিছে ঠিক আছে আৰু ৰিভাইজ সিলেবাস সমূহৰ ভিতৰত যি সমূহ সিলেবাস এতিয়া কাউন্সিলৰ অফিচিয়েল ওয়েবসাইটত এভেইলেবল আছে অৰ্থাৎ তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিবা সেই সাবজেক্ট গিটা মই তোমালোকক কৈ দিছো আৰু এই সাবজেক্ট গিটা এইচএস সেকেন্ড ইয়াৰৰ কমাৰ্চৰ হয় তোমালোকে গমে পাইছা মই যেহেতু কমাৰ্চৰ ভিডিও সমূহ প্ৰস্তুত কৰো গতিকে এই সাবজেক্ট গিটা মই যি গিটা ওয়েবসাইটত এভেইলেবল আছে ফৰ ইয়োৰ ডাউনলোড সো সেই সাবজেক্ট গিটা মই কৈ দিছো সেকেন্ড ইয়াৰৰ বাবে কমাৰ্চৰ accountancy, business studies, salesmanship advertising, insurance, economic geography, computer science and application, statistics, business mathematics and statistics, mathematics, entrepreneurship development, multimedia and web technology. ঠিক আছে এই গিটা সাবজেক্টৰ কারেন্ট একাডেমিক সেশন 23-24 ৰ বাবে তোমালোকে সিলেবাস সমূহ ওয়েবসাইটৰ পৰা কাউন্সিলৰ ওয়েবসাইটৰ পৰা চাই ল'ব পাৰিবা ঠিক আছে তাৰ লগতে আৰু দুটা সাবজেক্ট কমাৰ্চৰ ফাইনান্স আৰু ইকোনমিক্স এই সাবজেক্ট দুটাৰ ৰিভাইজ সিলেবাস এতিয়ালৈকে ওয়েবসাইটত এভেইলেবল হোৱা নাই আৰু আমি আশা কৰো অতি সোনকালে এই সাবজেক্ট দুটাৰো ৰিভাইজ সিলেবাস তাত কাউন্সিলৰ ওয়েবসাইটত এভেইলেবল হৈ যাব ঠিক আছে ওকে এতিয়া মই তোমালোকক জনাবলৈ বিচাৰিছো এইচএস সেকেন্ড ইয়াৰৰ একাউন্টেন্সি যি সিলেবাস আছিল একাউন্টেন্সি সাবজেক্টৰ সিলেবাসখনত কি নতুন সংযোজন হৈছে বা কিবা নতুন তাৰ পৰা পাৰ্ট ডিলিট হৈছে নেকি ঠিক আছে গতিকে তোমালোকে বোৰ্ডত মই এখন ইয়াৰ আগৰ ভিডিওটোৰ নিচিনাকৈ এখন চাৰ্ট বনাই ৰাখিছো চাৰ্টখন এবাৰ চাই লোৱা এই চাৰ্টখন চালে গম পাই যাবা আৰু কি পৰ্চন এড হৈছে নে ডিলিট হৈছে মই হেতু কৈ আছো ঠিক আছে Silo students, মই বোৰ্ডত এখন লিখি ৰাখিছো accountancy is a second year session academic session 2023-24 ঠিক আছে এই সিলেবাসখনত একাডেমিক সেশন 2023-24 ৰ বাবে এইখন সিলেবাস যি মই বোৰ্ডত লিখি ৰাখিছো ইয়াৰ পৰাই আহিব ঠিক আছে ইয়াত হৈছে এটো প্যাটাৰ্ন যোৱাবাৰো আছিল এবাৰো হয় থিওৰি মাৰ্কস 80 প্ৰজেক্ট ওয়াৰ্ক এন্ড ভাইভা 20 ঠিক আছে এটো ওকে আছে সেকেন্ড কথাটোলে আহো একাউন্টেন্সি সিলেবাসখনত টোটাল পার্ট 3টা হয় পার্ট এ পার্ট বি और পার্ট সি অর্থাৎ তুমি পার্ট এ কম্পালসৰি কৰিবই লাগিব পার্ট বি আৰু পার্ট সি ৰ মাজত অৰ আছে তাৰ মানে তুমি পার্ট বিও এটেম্প কৰিব পাৰা নহলে পার্ট সিও কৰিব পাৰা তাৰ মানে পার্ট এ और বি পার্ট এ এন্ড পার্ট বি কৰিব লাগিব পার্ট এ এন্ড পার্ট সি কৰিব লাগিব তেতিয়াহে তোমাৰ গুটেই গিটাতে 40 আছে দুটা কৰি দিলে 40 80 মাৰ্কস হৈ যাব ঠিক আছে এই যোনটো পার্ট এ কম্পালসৰি যোনটো পার্ট এ আছে 40 মাৰ্কস আৰু 40 মাৰ্কসৰ কাৰণে তাত ইউনিটস ৰখা হৈছে 4টা ইউনিটস তো ইউনিট কিটা কি আছে মই তোমালোকক জনাই দিছো পার্ট এ 40 মার্কসৰ কাৰণে 4টা ইউনিট ৰাখিছে আৰু সেই ইউনিট গিটা হৈছে একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ বেসিক কনসেপ্টস ইয়াৰ আগৰ সিলেবাসখন যদি তোমালোকে চোৱা তাত তোমালোকে দেখিবলৈ পোৱা পার্ট এ ফার্স্ট ইউনিটটো আছিল একাউন্টিং ফৰ নট ফৰ প্ৰফিট অৰ্গেনাইজেশনস হয়নে যোনটো নট ফৰ প্ৰফিট অৰ্গেনাইজেশনৰ পার্ট আছিল হেতু দেখুন এতিয়া নাই তাৰ মানে আমি বুজিলো একাডেমিক সেশন 2023-24 ৰ বাবে একাউন্টিং ফৰ নট ফৰ প্ৰফিট অৰ্গেনাইজেশন যোনটো ইউনিট আছিল আগৰ সিলেবাসত ইউনিট 1 সেই পাৰ্টটো সেই পাৰ্টিকুলাৰ সেই ইউনিটটো ডিলিট কৰা হৈছে অৰ্থাৎ তোমালোকে এইটো একাডেমিক সেশনৰ বাবে হেতু এক্সামত দিব নেলাগে কথা বুজি পালা এতিয়া পার্ট এ যোনটো হৈছে পার্ট এ ডাইৰেক্ট নামটো হৈছে accounting for partnership firms
আৰু ইয়াতে 4টা ইউনিট আছে 40 মাৰ্কছৰ বাবে 4টা ইউনিট আছে অৰ্থাৎ ডাইৰেক্ট পাৰ্টনাৰশ্বিপৰ পৰাই ষ্টাৰ্ট হৈছে আৰু ইয়াৰ 4টা ইউনিটৰ ফাৰ্ষ্ট ইউনিটটো হৈছে একাউণ্টিং ফৰ পাৰ্টনাৰশ্বিপ বেসিক কনসেপ্টস ইউনিট 2 টো হৈছে ৰিকনস্টিটিউশন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম এডমিশন অফ এ পাৰ্টনাৰ ইউনিট 3 টো হৈছে ৰিকনস্টিটিউশন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম ৰিটায়াৰমেন্ট অৰ ডেথ অফ এ পাৰ্টনাৰ আৰু পাৰ্ট এ ইউনিট 4 টো হৈছে ডিসলিউশন অফ এ পাৰ্টনাৰশ্বিপ ফাৰ্ম ঠিক আছে এই পাৰ্ট গিটা পাৰ্ট 8 আছে অৰ্থাৎ এই ইউনিট 4টা পাৰ্ট 8 আছে ওকে ইয়াৰ পৰা পাৰ্ট আগৰ সিলেবাসখনৰ যেটো পাৰ্ট এৰ ইউনিট 1 আছিল একাউন্টিং ফৰ নট ফৰ প্ৰফিট অৰ্গানাইজেশনস হেতু নাইকিয়া কৰিছে ঠিক আছে এতিয়া আমি আহো পাৰ্ট বি Part B টোৰ নাম হৈছে কোম্পানী একাউন্টস এন্ড এনালাইসিস অফ ফাইনান্সিয়াল স্টেটমেন্টস ইয়াত 6টা ইউনিট আছে 40 মাৰ্কছৰ বাবে 6টা ইউনিটস আছে আৰু এই 6টা ইউনিট আগৰ সিলেবাসত যিকিটা আছিল সেইকিটাই আছে অৰ্থাৎ এই পাৰ্টটোৰ পৰা একো ডিলিট কৰা নাই ইউনিট ডিলিট কৰা নাই ঠিক আছে ইয়াৰ 6টা ইউনিটৰ ইউনিট 1 টো হৈছে একাউন্টিং ফৰ শেয়াৰ ক্যাপিটাল ইউনিট 2 টো হৈছে ইস্যু এন্ড ৰিডেমপশন অফ ডিবেঞ্চাৰ্স ইউনিট 3 টো হৈছে Financial statements of a company. Unit 4 to hoise analysis of financial statements. Unit 5 to hoise accounting ratios. Unit 6 to hoise cash flow statement. ঠিক আছে আৰু মই এই পাৰ্টটো কথাও জনাই দিছো পাৰ্ট সি যেটো পাৰ্ট এ আৰু পাৰ্ট বি আৰু পাৰ্ট সি যেটো অপচনেল হয় ইয়াৰ যিকোনো এটা পাৰ্ট কৰিলে হ'ব এইটোটো কম্পালসৰি হে কথা কলোৱে পাৰ্ট সি টো নাম হৈছে computerized accounting system ইয়াটো কেটা ইউনিট আছে 40 মাৰ্কছৰ বাবে 4টা ইউনিটস আছে আৰু সেই 4টা ইউনিট হৈছে ইউনিট 1 টো হৈছে তাৰ overview of computerized accounting system unit 2 টো হৈছে using computerized accounting system unit 3 টো হৈছে graphs and charts for business data এই যোনটো মই ইয়াৰ ইউনিট 3 কলো এতিয়া হেতু ইয়াৰ নতুন কৰিছে ঠিক আছে আগতে ইয়াৰ ইউনিট 3 টো আছিল একাউন্টিং ইউজিং ডাটাবেস ম্যানেজমেন্ট সিস্টেম এতিয়া ইয়াৰ পাৰ্ট সি ৰ ইউনিট 3 টো চেঞ্জ কৰিছে নামটো হৈছে গ্ৰাফস এন্ড চাৰ্টস ফৰ বিজনেস ডাটা ঠিক আছে আৰু ইয়াৰ যোনটো ইউনিট 4 লাষ্টৰ পাৰ্টটো হৈছে লাষ্টৰ ইউনিট টো হৈছে একাউন্টিং এপ্লিকেশন অফ ইলেক্ট্ৰনিক স্প্ৰেডশীট ঠিক আছে সো হেখিনিয়ে কথা তো আমি তেতিয়া হলে মূলতে এটা কি ফাইনাল কথাটো কি বুজি পালো পাৰ্ট এ যোনটো আছিল ইয়াত আমি একাউন্টিং ফৰ নট ফৰ প্ৰফিট অৰ্গানাইজেশন লেসন 2 বা ইউনিট 2 পঢ়িব নেলাগে বাকি পাৰ্টনাৰশ্বিপৰ ওপৰতে 4টা ইউনিটস আছে পাৰ্ট বি কোম্পানী একাউন্টস এন্ড এনালাইসিস অফ ফাইনান্সিয়াল স্টেটমেন্টছৰ ওপৰত 6টা ইউনিট আছে আৰু পাৰ্ট সি কম্পিউটাৰাইজড একাউন্টিং সিস্টেমৰ ওপৰত 4টা ইউনিট আছে বুজি পালো গটিকে তোমালোকে এতিয়া যেহেতু সিলেবাসখন পাই গলো কনফার্ম সিলেবাসখন গটিকে পঢ়া স্টার্ট কৰি দিব পাৰা প্ৰিপাৰেচন তোমালোকে কৰি যোৱা মইও এই চেনেলটোত পাৰ্টনাৰশ্বিপৰ ওপৰত কোম্পানীৰ ওপৰত ভাল ভাল ভিডিওস তোমালোকে সহজে বুজিব পৰাকে তোমালোকলে আগবঢ়াম ঠিক আছে তেতিয়া হলে আজিলে মই ভিডিওটো ইমানতে সামৰিছো আশা কৰো তোমালোকে কথাখিনি বুজি পালা আৰু তোমালোকে ভিডিওস যদি ভাল পাইছা দেন এটা লাইক কৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু নতুন নতুন ভিডিও অতি সোনকালে তোমালোকৰ ওচৰলৈ আহি আছে থ্যাংক ইউ জয় আই অসম